কন্যা এগৰাকী CBSEৰ পৰা 98% পাৰ্চেন্টেজ লৈ তেওঁলোকৰ ৰাজনীতিৰ লগত কোনো লেনদেন নাই মুম্বাইৰ এখন ভাল ইনষ্টিটিউটত সেন্ট জেভিয়াৰ্ছত পঢ়ি এবাৰ গ্ৰেজুৱেচন কৰিছে তাই বিদেশলৈ এতিয়া এন্টাৰপ্ৰিনাৰশ্বিপ পঢ়িব যাব মোক কালি ফোন কৰি কৈছে যে দেউতা ভৱিষ্যতে আহি আৰু অসমত কাম নকৰো দিয়া কৰিলেতো আমাৰো কথা এনেকৈ বজাব মোৰ যিজনী ছোৱালী এন্টাৰপ্ৰিনাৰশ্বিপ পঢ়িব যাব ওলাইছে তাই এন্টাৰপ্ৰিনাৰশ্বিপ পঢ়ি আহিটো কিবা কৰিব নহয় তেওঁ মোক কৈছে কালি দেউতা মই ঘূৰি আহি অসমত কাম নকৰো দিয়া কিয় নকৰো যে অসমত মই আহি কাম কৰিলে তো মোক এনেকৈ বজাব নহয় টিভিত গতিকে মোক কোনো চিনি নোপোৱা জায়গাত ক'বাত কাম কৰিম কিমান দুখ লগা কথা এই কথাবিলাক মানুহে বুজিব লাগে আমিও একজন মানুহ আমি পিতৃ আমিও কাৰোবাৰ পিতৃ কাৰোবাৰ পতি গতিকে আমাৰো এটা জীৱন আছে এই ধৰণৰ মানসিক যন্ত্ৰণা সেই ধৰণৰ পৰিয়ালবিলাকক দিব নালাগে স্পষ্ট কথাটো হ'ল যে মই মোৰ কন্যাৰ উদাহৰণ দি কৈছো তাৰ মানে আমাৰ নতুন জেনেৰেশ্যনে যদি এনেকুৱা ধৰণৰ মোৰ কন্যা নতুন জেনেৰেশ্যন তাই ডিগ্ৰী পাছ কৰি ওলাইছে বিদেশলৈ পঢ়িব যাব ওলাইছে এন্টাৰপ্ৰিনাৰশ্বিপ এনেকুৱা ভাল কোৰ্স এখনত বেপছনৰ দৰে ইউনিভাৰ্চিটিত আজি ইউএছৰ এখন বেপছনৰ দৰে ইউনিভাৰ্চিটিত তাই সিট পাইছে তাই পঢ়ি আহি মোক ক'ব কৈছে যে মই পঢ়ি আহি অসমত কাম নকৰো দিয়া তাতকে দুখ লগা কথা হ'ব পাৰে